নিউজৰ খবৰ দৰ্শকক স্বাগতম জনাই মই পলদাসে আৰম্ভ কৰিছোঁ আমাৰ এক বিশেষ অনুষ্ঠান নিউজ নাও বিশেষ। আৰু এই বিশেষ অনুষ্ঠানত আজি আমি এগৰাকী বিশেষ ছাত্ৰীক আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছোঁ, যিহেতু তেখেতে আমাৰ যোৰহাটলৈ ইতিমধ্যে গৌৰৱ কৰি আনিছে। আমি যোৰহাটবাসী সেইবাবে গৌৰৱান্বিত। APSCত তেখেতে খুব সুন্দৰ ফলাফল লৈ আহিলে আৰু আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁৰ সুস্বাস্থ্য দীৰ্ঘায়ু তথা তেওঁলোকৰ পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ এই দিশত আৰু আগুৱাই যাওক আৰু সফলতা লাভ কৰক। তোমাক আমি নিউজ নাওৰ পৰিয়ালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ তোমাক এখনি আমাৰ অসমীয়াৰ স্বাভিমান এখন গামোচাৰে এতিয়া আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। যিহেতু মই ক'লোৱে এগৰাকী বিশেষ ছাত্ৰীৰ ঘৰলৈ আজি আমি আহিছোঁ, তেখেতৰ ঘৰত আমি উপস্থিত হৈছোঁ। ইতিমধ্যে ওচৰ চুবুৰীয়া মানুহ ইয়াত ভিৰ কৰিছে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিবলৈ। আমি তেখেতসকলৰ কিছু কথা বতৰা পাতিম। তাৰ আগতে মই পোনপ্ৰথমে তোমাক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি তোমাৰ পিতৃ মাতৃ পৰিচয় তথা তোমাৰ জন্মস্থান আৰু তোমাৰ শিক্ষা প্ৰথম শিক্ষা কোন স্কুলত আৰম্ভ কৰিছিলা তাক আমাৰ দৰ্শকসকলক জনাবলৈ অনুৰোধ জনাইছোঁ। হয়, মোৰ দেউতাৰ নাম অঞ্জন পাচনি আৰু মাৰ নাম চিনু পাচনি। মই এইবাৰ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ইন্সপেক্টৰ অফ টেক্স ৰেংক 2nd পাবলৈ সক্ষম হৈছোঁ। মোৰ শিক্ষাৰ কথা ক'বলৈ গ'লে মই যোৰহাটৰ 4 নং ৱাৰ্ড প্ৰাইমেৰী স্কুল, তাৰ পৰা ক্লাছ 1ৰ পৰা 4লৈকে পঢ়িছিলোঁ। তাৰপিছত যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা মেট্ৰিক দিছিলোঁ। তাৰপিছত লুইট ভেলী একাডেমীৰ পৰা ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী, আৰু তাৰপিছত মই খানাপাৰা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী দুয়োটাই তাৰ পৰা কমপ্লিট কৰিছোঁ। মোৰ 2022ত মাষ্টাৰ্ছ কমপ্লিট হৈছে আৰু তাৰ পিছৰ পৰাই মই এই চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। এইটো মোৰ 3rd এটেম্প্ট হয়। ইয়াৰ আগৰ 2টা এটেম্প্টতে মই ইণ্টাৰভিউলৈকে গৈছিলোঁ, কিন্তু অলপ মাৰ্কছৰ কাৰণে হোৱা নাছিলে, কিন্তু আজি অৱশেষত ৰিজাল্টটো পালোঁ। হয়, খুব সুন্দৰ ফলাফল লৈ আহিলে। আমি পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা আপুনি পাছ হ'ল, নহয় জানো? আৰু তাৰপিছত আপোনাৰ কেনেকৈ ধৰক মনত গ'ল যে মই APSC ট্ৰাই কৰিম বুলি? আচলতে দুইটা বেলেগ বেলেগ নহয় জানো? ইয়াৰ বিষয়ে অকণ জনাওকচোন, কেনেকৈ আপুনি মনত পঢ়িলে APSCৰ কথাটো? হয়, মই মাষ্টাৰ্ছ কৰি থকাৰ আগলৈকে আচলতে গম পোৱা নাছিলোঁ এই ফিল্ডখনৰ কথা, কিন্তু মাষ্টাৰ্ছৰ শেষৰ ফালে লাহে লাহে জানিবলৈ চেষ্টা কৰিলোঁ যে INA চিভিল ছাৰ্ভিচৰ বিষয়ে বিভিন্ন ধৰণে, আৰু তেনেকৈ উৎসাহিত হ'লোঁ আৰু মই ভাবিলোঁ মই এইটো পৰীক্ষা দিব পাৰোঁ। সেইধৰণে আগবাঢ়িলোঁ, তেনেকেই আচলতে আৰম্ভ হ'ল। বৰ্তমান আপোনালোকৰ ঘৰত পিতৃ মাতৃ তথা পৰিয়ালৰ কোন কোন আছে কোন জনাওকচোন? হয়, মোৰ দেউতা, মা আৰু ভাইটি। হয়, পিতৃ মাতৃৰ পৰিচয়টো আপুনি অকণমান দাঙি ধৰকচোন পুনৰবাৰ। হয়, মোৰ দেউতাৰ নাম অঞ্জন পাচনি। তেখেতে জনস্বাস্থ্য কাৰিকৰী বিভাগত কাম কৰিছিলে। তেখেত 2022 চনত অৱসৰ ল'লে, এতিয়া ঘৰতে আছে, আৰু মা ঘৰতে আছে। হয়, যিহেতু আপুনি এটা চিডিউল বনাই পঢ়িছিলে নহয় জানো? হয়। APSCটো ইমান সহজ নহয়, কাৰণ 3বাৰ এটেম্প্ট কৰিছে আপুনি। হয়তো কিছুমানে এবাৰ এটেম্প্ট কৰিব পাৰে, কিছুমানে হয়তো 4বাৰ 5বাৰ এটেম্প্ট কৰিছে। গতিকে আমি কি ধৰণে কেনেকৈ নিয়ম মানি বা কি পদ্ধতিৰে আমি পঢ়িব লাগে, কেনেকৈ আমি চিডিউল বনাই ল'ব লাগে, তালিকা আমাৰ কিমান ঘণ্টা পঢ়িব লাগে, সেইখিনি যদি অকণমান জনাই অহাবাৰলৈ যিসকলে দিব তেওঁলোকক উপকৃত হ'ব বুলি মই ভাবিছোঁ। গতিকে আপোনাক অকণমান জনাবলৈ দিছোঁ, আপুনি কেনেধৰণে আপোনাৰ দৈনন্দিন পঢ়া শুনাখিনি কৰিছিলে? হয়, মই আচলতে দুবাৰতো যেতিয়া নাপালোঁ ইণ্টাৰভিউ দি পেলাই, তেতিয়া আৰু নিদিওঁ বুলিয়ে কৈছিলোঁ, কিন্তু মাহঁতে আকৌ উৎসাহ কৰিলে যে নাই আৰু এবাৰ দে। আৰু এইটো ক্ষেত্ৰত বিশেষকৈ মোৰ মা দেউতা দুয়োগৰাকীকে মই মানে কি বুলি ক'ম আৰু, তেওঁলোকে ইমান ছাপোৰ্ট কৰিছে। বিশেষকৈ পাপা ৰাতিপুৱা সদায় 5:30 6টা বজাত চাইকেল লৈ পেলাই ওলাই যায়, মোৰ কাৰণে নিউজ পেপাৰ লৈ আহে। গৈ পেলাই আনি পেলাই তেওঁ নিজে চাই কোনবিলাক আৰ্টিকেল ইম্পৰ্টেণ্ট হয়, কোনবিলাক ৰিপিট হৈ আছে। তেনেকৈ মোক নিউজ পেপাৰ কাটি কাটি মোৰ গৈ পেলাই মোৰ ৰুমত টেবুলত দি দিয়েগৈ যে এইখিনি চাবি। হয়, গতিকে তেনেকৈ তেওঁলোক দুজনৰে যথেষ্ট অৰিহণা আছে। তাৰোপৰি মোৰ ভাইটি, সিও মানে মাজে মাজে যেতিয়া দুবাৰ হোৱা নাছিলে তেতিয়া মই কওঁ আৰু যে নাই নহ'ব আৰু বাদ দিওঁ, সি কয় নাই আৰু এবাৰ দি থাক। তেনেকৈ তেওঁলোকে সদায় উৎসাহ দিছে। আৰু আচলতে এইটো পৰীক্ষাত ইণ্টেলিজেঞ্চ বুলি একো কথা নাই, ধৈৰ্যটো মেইন হয়। ধৈৰ্য ধৰিব লাগিব আৰু নিজে কষ্ট কৰি পেলাই সততাৰে যদি লাগি থাকে কামটোত নেৰা নেপেৰাকৈ, তেতিয়াহ'লে সকলোৱে এই পৰীক্ষাত সফল হ'ব পাৰিব। ঠিক আছে, ধন্যবাদ। এতিয়া আপোনাৰ লগত আমি আৰু কিছু কথা পাতিম। তাৰ আগতে আপোনাৰ যিটো পিতৃ মাতৃ আৰু ভাইটি আছে তেওঁলোককো আমি অকণমান মনোভাৱ জানিবলৈ চেষ্টা কৰিম।
নমস্কাৰ, মোৰ নাম আয়ুষ্মান পাছৱানী আৰু মোৰ বায়ে এইবাৰ APSC পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে। তেওঁ টেক ইনস্পেক্টৰ ছেকেণ্ড পজিশ্যনত পাইছে। তো এইটো ফলাফলত আমি বহুতেই সুখী হৈছোঁ আৰু আশা কৰোঁ অসমৰ অন্যান্য ছাত্ৰীসকলেও যাতে উন্নতিৰ শিখৰত আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ। মই অঞ্জন পাছৱানী, আমাৰ চুৱেটাৰ দেউতাক হওঁ। তাই এইবাৰ যিটো অসম লোকসেৱা আয়োগৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনত ছাকচেছ পোৱাৰ কাৰণে মই সঁচাকৈ গৌৰৱান্বিত হৈছোঁ। তাই একচুৱেলি এটা বেলেগ লাইনৰ ছোৱালী আছিলে, তাই চিকিৎসা বিভাগৰ ছোৱালী আছিলে, কিন্তু তাই এইটোত আকৌ মন কৰিলে। তথাপিতো চেষ্টাৰ অসাধ্য একো নাই, চেষ্টা কৰিলে আৰু ধৈৰ্য সহকাৰে যদি এইটো বস্তুত লাগি থাকে তেতিয়াহ'লে নিশ্চয় কৃতকাৰ্যতা লাভ কৰিব বুলি মই এইটোত প্ৰমাণ পালোঁ। আৰু বিশেষকৈ আৰু এটা দিশ মই ইয়াত দেখিছোঁ, আজিৰ পৰা আগতে যি ধৰণে এই পৰীক্ষা হয় এতিয়া সম্পূৰ্ণ বিপৰীত ছবি এটা আমি দেখা পাইছোঁ। ইয়াত স্বচ্ছতা আৰু নিকা এইটো সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে। গতিকে মই আহ্বান জনাওঁ আমাৰ যিখিনি নৱপ্ৰজন্ম আছে তেখেতসকলৰ ষ্টুডেণ্টবিলাকেও ইয়াত আগবাঢ়ি আহক আৰু আমাৰ দেশখন আগবঢ়াই লৈ যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। এটা মোৰ ছোৱালী, তাই একমাত্ৰ ছোৱালী আৰু ল'ৰা এটাও আছে বাৰু ভায়েক। তাই ৰিজাল্টত আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু আমাৰ ওচৰ চুবুৰীয়া সকলোবোৰ আহিছে, তেওঁলোকেও আমাক আশীৰ্বাদ কৰিছে আৰু তাই আগলৈ যাতে এনেকৈ আগবাঢ়ি যায় মোৰ আশীৰ্বাদ সদায় তাইৰ ওপৰত থাকিলে। আৰু আমি এনেই শুনি আছিলোঁ, টিভিটো দেখি আছিলোঁ স্বচ্ছ নিকা গোটেই চাকৰিবোৰ আজিকালি তেনেকৈ হৈছে আৰু এতিয়া আমি ঘৰতেই আমি প্ৰমাণ পালোঁ ইমান ধুনীয়াকৈ চাকৰিটো তাই পাইছে, তাই নিজৰ কষ্টৰ বলতে পাইছে। হয়, প্ৰিয় দৰ্শকসকল, আপোনালোকে উপভোগ কৰিছে আমাৰ নিউজ নাওৰ বিশেষ অনুষ্ঠান নিউজ নাও বিশেষ। যিহেতু আমি প্ৰতি বছৰে APSC যিসকল ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁলোকক আমি গৈ এষাৰ মাত মাতোঁ আৰু এটি শুভেচ্ছা জ্ঞাপন কৰোঁ। ঠিক সেইদৰে আজিও ব্যতিক্ৰম নহয়। আজিও আমি যোৰহাটৰ চুৱেটাৰ ঘৰত আমি উপস্থিত হৈছোঁ আৰু তেওঁৰ লগত কিছু কথা বতৰা পাতিলোঁ আৰু তেওঁৰ পিতৃ মাতৃ তথা তেওঁৰ ভাতৃ তেওঁলোকেও খুব আনন্দিত। ইয়াৰ লগতে তেওঁলোকৰ ওচৰ চুবুৰীয়া সকলো আনন্দিত, যিহেতু আমি তেওঁৰ বাসগৃহত আছোঁ। এই বাসগৃহটো যোৰহাটৰ সোণালী জয়ন্তী নগৰত অৱস্থিত। ইতিমধ্যে আমি সোমাই আহিয়ে দেখিছোঁ ইয়াত বিভিন্নজন সদাশয় ব্যক্তি আহি তেওঁক আশীৰ্বাদ প্ৰদান কৰিছে। খুব ভাল লাগিলে দেখি আৰু আমি তেওঁৰ লগত কিছু কথা বতৰা পাতি আছিলোঁ। এইবাৰ অকণমান আৰু তেওঁৰ পৰা কিছু কথা জানিম, তাৰপিছতে আমাৰ অনুষ্ঠানটো সামৰণি মাৰিম। পুনৰবাৰ তোমাক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, যিহেতু মই কৈছিলোঁ যে আমি কেনেকৈ পঢ়িব লাগে সেইখিনি তুমি ক'লাই, তাৰ উপৰিও তোমাৰ আৰু কিবা কামত মানে মন থাকে নেকি, বা যেনে আমি হবি কিছুমান থাকে, কিছুমানে গান গায়, কিছুমানে ফুল ৰুই ভাল পায়, কিছুমানে কিবা ঘৰতে যিবোৰ আৱৰ্জনা সেইবিলাকৰ পৰা কিবা বনাই ভাল পায়, তেনেকুৱা কিবা তোমাৰ হবি আছে নেকি? হবি বুলি ক'বলৈ গ'লে মই গান শুনি আৰু গান গাই ভাল পাওঁ আৰু বিহু নাচোঁ। হয়, তেনেকৈ বিহু মানে আমাৰ কেতিয়াবা ষ্টেজ প্ৰগ্ৰেম সৰুতে কৰিছিলোঁ, কিন্তু এতিয়া ইয়াত কলেজত যোৱাৰ পিছত আৰু তেতিয়াৰ পৰা ইমান জইন কৰা হোৱা নাই। এতিয়া তুমি পঢ়াৰ শ্ৰেণীখিনিৰ কথা আমি যিটো কৈছিলোঁ সেইখিনি তুমি কেনেকৈ কৰিছিলা? যিহেতু তুমি মাষ্টাৰ্ছ কৰিছিলা পশু চিকিৎসা বিজ্ঞান বিভাগত, তাৰ পৰা আকৌ বেলেগ এটা ফালে আহিলা, তাত কিবা অসুবিধা হৈছিল নেকি বা কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলা, কিমান সময় পঢ়িছিলা সেইখিনি অকণমান কোৱাচোন। হয়, এইটো সম্পূৰ্ণ মোৰ লাইনটো বেলেগ হৈ গ'ল। আকৌ জিঅ'গ্ৰাফী, হিষ্ট্ৰী সেইখিনি একদম মানে বেচিকৰ পৰা আকৌ পঢ়িব লগা হৈছিলে। প্ৰিলিমছৰ ক্ষেত্ৰত মানে ষ্ট্ৰেটেজিটো কি হয়, MCQ বিলাক চল্ভ কৰিব লাগে। যিমান MCQ চল্ভ কৰে সেইটোৰ মতে আমাৰ আউটপুটটো সিমানেই বেছিকৈ হয়। কিন্তু মেইনছৰ ক্ষেত্ৰত মানে আমি বস্তুখিনি যিহেতু আমি এটা লিমিটেড টাইমত লিমিটেড পেজত আমি আনচাৰটো লিখিব লাগে, সেইটো কাৰণে যিমান পাৰে কনচাইজ নোটবিলাক বনাব লাগে আৰু একেখিনি বস্তুকে বাৰে বাৰে ৰিভাইজ কৰি থাকিলে হ'ল। আৰু তাৰপিছত যদি আমি ইণ্টাৰভিউ ফেজলৈ আহোঁ, ইণ্টাৰভিউটো সম্পূৰ্ণ সেইটো মানে প্ৰেক্টিকেল নিচিনা তেওঁলোকে কথা পাতে আচলতে আপোনাক। আমাৰ নলেজখিনি অলৰেডি প্ৰিলিমছ আৰু মেইনছত অলৰেডি চেক হৈয়ে যায়। ইণ্টাৰভিউত তেওঁলোকে জানিব বিচাৰে আপুনি ব্যক্তিগতভাৱে আপুনি কেনেকুৱা হয়, গতিকে সেই ধৰণে প্ৰিপেৰেশ্যন কৰিলে হয়। আৰু এই প্ৰক্ৰিয়াটো যিহেতু APSC দিবৰ কাৰণে আমি কি ধৰণে যাব লাগে, অনলাইন অফলাইন কি কেনেধৰণে ফৰ্ম ফিল আপ কৰিব লাগে, এইখিনি যদি তুমি অকণমান কোৱা, তুমি কেনেকৈ কৰিছিলা? তেতিয়া আমাৰ যিসকল অহা বছৰলৈ প্ৰিপেয়াৰ কৰিব তেওঁলোকৰ কাৰণে কিছু সুবিধা বুলি মই ভাবিছোঁ, গতিকে অকণমান মই জনাবলৈ অনুৰোধ জনাইছোঁ।
হয়, এইটো পৰীক্ষাটো 3টা ফেজত হয়। প্ৰথমতে প্ৰিলিমছ হয়, প্ৰিলিমছৰ পিছত মেইনছ দিব লাগে আৰু মেইনছৰ পিছত ইণ্টাৰভিউ কল আহে। এইটো অনলাইনে আমি ফৰ্ম ফিল আপ কৰিব লাগে। APSC ৱেবছাইটত তেওঁলোকে নটিফিকেশ্যন দিয়ে, নিউজ পেপাৰটো দিয়ে নটিফিকেশ্যন। তেনেকৈ এপ্লাই কৰাৰ পিছত প্ৰিলিমছৰ পৰীক্ষা হোৱাৰ পিছত মেইনছৰ কাৰণে আকৌ এবাৰ ফৰ্ম ফিল আপ কৰিব লাগে। তাতে তেওঁলোকে কি বিচাৰে ছাৰ্ভিচ প্ৰিফাৰেঞ্চখিনি দিব লাগে। মেইনছৰ ৰিজাল্ট দিয়াৰ পিছত তেনেকৈ ইণ্টাৰভিউ কল আহে, সেয়া ৱেবছাইটতে দি দিয়ে তেওঁলোকে। সেইমতে তেনেকেই হৈ যায়, ইণ্টাৰভিউৰ পিছত দিব গ'লে হ'ল। প্ৰথম আমাৰ প্ৰিলিমিনাৰী আহে, তাৰপিছত মেইনছ হয়, মেইনছৰ পিছত মেইনছ ক্লিয়াৰ হোৱাৰ পিছত আপোনাক ইণ্টাৰভিউৰ কাৰণে কল আহে। হয়, ইয়াৰ পিছত তোমাৰ কিবা নটিফিকেশ্যন আহিছে নেকি কি কৰিব লাগিব এতিয়া? এতিয়ালৈকে গম পোৱা নাই, তেওঁলোকে নটিফাই কৰিব, তেতিয়া গম পাম। ইয়াৰ পিছত নিশ্চয় তোমাৰ ট্ৰেইনিং আছে চাগে? হয়, ট্ৰেইনিং হ'ব। হয়, ঠিক আছে। তুমি এটা খুব সুন্দৰ যিহেতু ফলাফল লৈ আহিলাই, গতিকে তুমি এতিয়া এটা চাকৰিমুখী জীৱন যাপন কৰিব লাগিব। গতিকে তুমি আমাৰ ৰাজ্যখনৰ কাৰণে বা দেশখনৰ কাৰণে যিটো টেক্স এটা বিৰাট ডাঙৰ এইটো ডিপাৰ্টমেণ্ট, তাত তুমি জইন কৰিছা, তোমাৰ দায়িত্বও বহুত বাঢ়িব। তুমি দেশ বা আমাৰ ৰাজ্যখনলৈ কেনেধৰণে তুমি সহায় কৰিম বুলি ভাবিছা? হয়, এতিয়া আচলতে একচুৱেলি কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব সেয়া মই ইমান আইডিয়া পোৱা নাই। ট্ৰেইনিঙৰ পিছত সেয়া লাহে লাহে গম পাম। তথাপিও মোৰ ভাগলৈ যি ধৰণে কাম নাহক কিয়, মই সত্য আৰু নিষ্ঠাৰে সেই কামখিনি আগুৱাই নিম বুলি মই ভাবিছোঁ। আৰু আমি কেনেকৈ ধৰণে কি পঢ়িব লাগে বিষয়খিনি এইখিনি অকণমান যদি জনোৱা নিশ্চয় ভাল লাগিব। এইটো পৰীক্ষাত কাৰেণ্ট এফেয়াৰ্ছ বহুত দৰকাৰী। সেইটো কাৰণে নিউজ পেপাৰ সদায় পঢ়িবলৈ মই ক'ম। মানে যিখিনি এডিটৰিয়েলখিনি বিশেষকৈ আছাম ট্ৰিবিউন হওক বা জনভূমি হওক, দৈনিক অগ্ৰদূত হওক, অসমীয়া নিউজ পেপাৰো পঢ়িব পাৰে বহুতে। তাত যিখিনি টপিক আহি থাকে সেইখিনিয়ে আচলতে পৰীক্ষাত অহা নিচিনা হয়, যিখিনি আমাৰ কাৰেণ্টত চলি থাকে। তাৰোপৰি প্ৰিলিমছৰ কাৰণে MCQ বহুত ছল্ভ কৰিব লাগে। তেতিয়া প্ৰেক্টিচটো আহি গ'লেও মানে একচুৱেলি সেইটো আমি মানে মনত মুখস্থ নকৰিলেও যদি আপুনি পাষ্টতো কিবা তেনেকৈ ৰিলেটেড MCQ যদি ছল্ভ কৰি থয়, তেতিয়া এক্সাম টাইমত আপুনি কুৱেশ্যনটো দেখিলে আপোনাৰ মনত পৰি যায় ধুনীয়াকৈ। তেনেকৈ আপুনি ছল্ভ কৰিব পাৰে। আৰু মেইনছতো মই তেনেকৈ টাইম বাউণ্ড আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিছিলোঁ মোবাইলত, তেনেকৈ 6 মিনিটৰ 7 মিনিটৰ এলাৰ্ম লগাই তেনেকৈ টাইমটো কৰাৰ পিছত এবাৰ টাইমিংটো যদি আপোনাৰ কনফিডেঞ্চ আহি যায়, নেক্সট আপুনি তেতিয়া কোৱালিটিটো বিল্ডিঙত আপুনি কাম কৰিব লাগিব। মানে কেনেকৈ ধৰণে আপুনি ডাটা দিব পাৰে, ফেক্টছ দিব পাৰে, সেইখিনি দি পেলাই তেনেকৈ কৰিলে হয়। ঠিক আছে, তেনেহ'লে আমি তোমাৰ লগত আকৌ কথা পাতিম। কিন্তু তোমালোকৰ ঘৰৰ ওচৰতে ওচৰ চুবুৰীয়া সৌভাগ্যসকল আহিছে, তেওঁলোকৰ পৰা আমি অকণ তেখেতসকলৰ কেনেকুৱা মনোভাৱ সেইখিনি অকণমান জানিম। তাৰপিছত পুনৰবাৰ আমি কথা পাতিম। ওচৰ চুবুৰীয়া হিচাপে আমাৰ শ্বেতা বাছনি যিটো সদ্য ঘোষিত APSC ফলাফলত যিটো তেখেতে কৃতকাৰ্যতা হ'ল, তাৰ কাৰণে আমি সঁচাই গৌৰৱান্বিত হৈছোঁ। আমি ওচৰ চুবুৰীয়া হৈছে গৌৰৱ অনুভৱ কৰিছোঁ, আমি আনন্দও পাইছোঁ। আৰু তাইৰ কৰ্মজীৱনৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। লগতে মাক দেউতাক দুয়োজনলৈকে আমাৰ অভিনন্দন জনাইছোঁ। সুযোগ্য পুত্ৰীক সুযোগ্যভাৱে প্ৰতিষ্ঠিত কৰাত তেখেতসকলৰ যথেষ্ট অৰিহণা আছে। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। সদ্য ঘোষিত APSC ফলাফলত মোৰ ভতিজী দেওৰৰ ছোৱালী চুমু, আমি ঘৰত মৰমত চুমু বুলি মাতোঁ, শ্বেতা বাছনি, তাই দ্বিতীয় ৰেংকত যি মানে সুন্দৰ ৰিজাল্ট কৰি আমাৰ পৰিয়াললৈ বা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি তাৰ বাবে বহুত সুখী হৈছোঁ, সকলোৱে আনন্দ লাভ কৰিছোঁ। আমাৰ পৰিয়ালত তেওঁ ইমান সুন্দৰকৈ এটা ৰিজাল্ট কৰি পেলাই আমাৰ পৰিয়ালটোলৈ ইমান সুন্দৰকৈ গৌৰৱ কঢ়িয়াই আনিলে, আমি তাৰ বাবে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তেওঁক মোৰ ফালৰ পৰা বহুত অভিনন্দন জনাইছোঁ বৰমাক হিচাপে। আৰু তেওঁ কষ্টৰ অসাধ্য একো নাই, তেওঁ বহুত কষ্টৰে বা বহুত ধৈৰ্যৰে সাহসেৰে পূৰা বিশ্বাসেৰে এইটোত আগবাঢ়ি গৈছিলে, পঢ়িছিলে। আৰু তাৰ অন্তৰালত তেওঁ পিতৃ মাতৃৰো বহুত যথেষ্ট অৰিহণা আছে, তেওঁলোকেও বহুত কষ্ট কৰিছিলে তেওঁৰ লগত। আৰু আমি বহুত ভাল পাইছোঁ, আৰু যাতে ভৱিষ্যতে আৰু আগবাঢ়ি যায় তাৰ কাৰণে আমি আশীৰ্বাদ জনাইছোঁ, মৰম জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। এয়াই আৰু পৰহি ঘোষণা হোৱা সদ্য ঘোষিত APSC পৰীক্ষাত আমাৰ প্ৰতিবেশী মোৰ দাদাস্বৰূপ অঞ্জন পাচনি দেৱৰ কন্যা শ্বেতা বাছনিয়ে যি ৰিজাল্ট কৰিলে তাত আমি নথৈ আনন্দিত।
3 বছৰ যোৱাৰ তাই বহুত কষ্ট কৰিছিলে, দুবাৰ তাই ভালে পৰ্যন্ত গৈছিলে, কিন্তু শেষ মুহূৰ্তত এইবাৰ উপনীত হ'ল আৰু ইনকাম ইন্সপেক্টৰ হিচাপে এইবাৰ মানে পদ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি বহুত আনন্দিত, তাইলৈ বহুত অভিনন্দন থাকিল। এয়াই মোৰ মত। আমাৰ সোণালী জয়ন্তী নগৰৰ বাসিন্দা শ্ৰীযুত অঞ্জন কুমাৰ পাচনি আৰু শ্ৰীমতী চিনু পাচনিৰ সুযোগ্য কন্যা শ্বেতা পাচনিয়ে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফলত কৰ পৰিদৰ্শকৰ 2য় স্থানত উপনীত হৈ আমাৰ সোণালী জয়ন্তী নগৰখনলৈ তথা আমাৰ যোৰহাট নগৰবাসীলৈ যি এটা গৌৰৱ কঢ়িয়াই আনিলে, তাৰ কাৰণে আমি সোণালী জয়ন্তী নগৰ বাসিন্দা হিচাপে অতিকৈ গৌৰৱান্বিত আৰু নথৈ আনন্দিত হৈছোঁ। আৰু পৰিয়ালটোলৈও তেখেতে যি সুনাম কঢ়িয়াই আনিলে, তাৰ কাৰণে তেওঁৰ গোটেই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁ যাতে আগন্তুক কৰ্মজীৱনত তেওঁ এতিয়া যেনেকৈ সফলতা অৰ্জন কৰিলে, তেনেকৈ যাতে আগলৈও কৰ্মজীৱনৰ পাতনিত তেওঁ দোপতদোপে আগবাঢ়ি যাওক, তাৰে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। গতিকে তেখেতৰ উজ্জ্বল ভাৱনা কামনা কৰি আমি নথৈ আনন্দিত। ধন্যবাদ। ঘোষিত APSCৰ যিটো ৰিজাল্ট, তাত আমাৰ ওচৰ চুবুৰীয়া শ্বেতা পাচনিৰ ৰিজাল্টত আমি বহুত ভাল অনুভৱ কৰিছোঁ আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। হয়, প্ৰিয় দৰ্শকসকল, আপোনালোকে উপভোগ কৰিছে আমাৰ এক বিশেষ অনুষ্ঠান নিউজ বিশেষ। ইতিমধ্যে আমি শ্বেতাৰ ওচৰ চুবুৰীয়া যিসকল সভাকাক্ষী আহিছে, তেখেতসকলৰ পৰা আমি তেখেতসকলৰ মনৰ কথা আমি জানিলোঁ। সকলোৱে খুব আনন্দিত হৈছে তেওঁক লৈ, আৰু আমিও সঁচাকৈ যোৰহাটবাসী হিচাপে আজি গৌৰৱান্বিত, আৰু আমি নিউজৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ সময় প্ৰায় শেষেই হৈছে, ইয়াৰ পিছতে আমাৰ আজি এই অনুষ্ঠান সামৰিব লাগিব। শেষত মই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ফালে আগবাঢ়িম। তোমাক এটা খুব গুৰুত্বপূৰ্ণ মই কথা সুধিবলৈ গৈ আছোঁ। যিহেতু আমি দেখিছোঁ APSC যেতিয়া আমি কৰিবলৈ যাওঁ, প্ৰিপেৰেশ্যন কৰিবলৈ যাওঁ বা আমি APSC পঢ়িবলৈ যাওঁ, তেতিয়া আমাৰ কিছুমান কোচিং লোৱা আমি দেখা পাওঁ ছাত্ৰ ছাত্ৰীসকলে। গতিকে কোচিংটো লোৱাৰ বা নোলোৱাৰ বিষয়ে তোমাৰ কি ধাৰণা, বা আমি ল'ব লাগিবই নেকি, বা নোলোৱাকৈ আমি পঢ়িব পাৰিম নেকি? হয়তো বহুতো ল'ৰা ছোৱালীয়ে এইখিনি নাজানি পৰীক্ষা দি থাকে, তেওঁলোকৰ পৰীক্ষাৰ ৰিজাল্ট বেয়া হয়, আৰু কিছুমানে কোচিং কৰাৰ পিছত দেখোঁ তেওঁলোকৰ ৰিজাল্ট ভাল হৈছে। গতিকে কোচিংটো কিয় প্ৰয়োজন? কোচিং বুলি কোৱাতকৈ মই আচলতে গাইডেন্স বুলি ক'বলৈ বেছি ভাল পাম। এইটো পৰীক্ষাত আচলতে গাইডেন্সটো ইম্পৰ্টেণ্ট হয়। সেয়া আপোনাৰ কোনোবা বন্ধু বান্ধৱীও হ'ব পাৰে, বা আপোনাৰ কোনোবা দাদা বাইদেউ যোনে অলৰেডি দিছে পৰীক্ষাটো, তেওঁলোকে আপোনাক ক'ব পাৰে যে কোনখিনি বস্তু ইম্পৰ্টেণ্ট হয়, সেইখিনি পঢ়িব পাৰে। গতিকে সেইটো ক্ষেত্ৰত, আৰু মোৰ যিহেতু নাছিলে তেনেকুৱা কোনো, মোৰ পৰিয়ালতো নাছিলে আৰু বন্ধু বান্ধৱীৰ মাজতো মোৰ তেনেকুৱা নাছিলে, সেইটো কাৰণে মই লৈছিলোঁ কোচিং। মই ফাৰ্ষ্ট এটেম্পটতে লৈছিলোঁ। তাৰ পিছৰ দুবাৰ কিন্তু মই নিজৰ চেল্ফ ষ্টাডি কৰি পেলাই পৰীক্ষাটো দিছিলোঁ। আৰু কিমান ঘণ্টাকৈ আমি পঢ়িব লাগে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে? হয়, এইটো ঘণ্টা হিচাপত মই তেনেকৈ পঢ়া নাছিলোঁ, কিন্তু নিজৰ যিখিনি ডেইলি টাৰ্গেটছ থাকে, ধৰক আজি নিউজ পেপাৰখন আহিলে, হিন্দুখনত কি আৰ্টিকলছ আহিছে, এডিটৰিয়েলকেইটা কি আহিছে, সেইখিনিৰ ওপৰত কোনকেইটা ইম্পৰ্টেণ্ট হয়, সেইখিনি নোটছখিনি তেনেকৈ বনাই গৈছিলোঁ ডেইলি। ঠিক তেনেকৈ অসমৰ ক্ষেত্ৰত ট্ৰিবিউনখন হওক বা জনভূমিখন হওক, অগ্ৰদূতখন হওক, তেনেকৈ সেইখিনিৰ ইম্পৰ্টেণ্ট আৰ্টিকেলখিনিৰ নোটছখিনি বনাই পেলাই, তেনেকৈ প্ৰিলিমছৰ আগত MCQখিনি ধৰক মই ডেইলি ইমানটা MCQ প্ৰেক্টিছ কৰিম, সেইখিনি কৰিলে আপুনি ষ্টেণ্ডাৰ্ড বুকখিনি ৰিভাইজ নকৰিলেও হৈ যায়, MCQতে কামখিনি হৈ যায়। তেনেকৈ মেইনছৰ আগতো তেনেকৈ আনচাৰ ৰাইটিংখিনি যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ সেইমতে প্ৰেক্টিছ কৰিলেই হয়। হয়, আমি প্ৰিলিমিনাৰীত কিমানখন পেপাৰ আমি কমপ্লিট কৰিব লাগে, বা ফাইনেলত এইখিনি অকণমান কওকচোন। হয়, প্ৰিলিমছত আমাৰ 2খন পেপাৰ থাকে, GS1 আৰু GS2। এখন CSET বুলি কয় সেইখন, ছেকেণ্ডখন। প্ৰথমখনতো সেইখন আপোনাৰ হায়েষ্টৰ পৰা আহে আৰু মাৰ্কছটো কেনেকৈ হয়, কাট অফটো। কিন্তু CSET-খনত আপুনি 33% ক্লিয়াৰ কৰিব লাগে তেতিয়া। আৰু মেইনছত? মেইনছত আপোনাৰ 6খন পেপাৰ থাকে, essay এখন থাকে, তাৰপিছত GS1, 2, 3, 4 আৰু 5খন থাকে।
এইখিনি আমি পঢ়িবৰ কাৰণে অনলাইন বা আমি কিবা কিতাপ কেনেকৈ পাব পাৰোঁ সেইখিনি কওকচোন। সেইখিনি আজিকালি ইণ্টাৰনেটত এভেইলেবলে হয় কি কি নোটছ মানে বুকছখিনি ইম্পৰ্টেণ্ট হয়। মই নিজে NCERT ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে লৈছিলোঁ বেছিকখিনি ক্লিয়াৰ কৰিবৰ কাৰণে। তাৰ বাহিৰে মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰামখন আছে, সেইখন চাব পাৰে। পলিটিৰ কাৰণে লক্ষ্মীকান্ত, তাৰপিছত এথিক্সৰ কাৰণে মই নিজেই গুগল কৰি তেনেকৈ নোটছ বনাইছিলোঁ। এথিক্সখিনি তেনেকৈ ডাঙৰ ডাঙৰ মানুহসকলৰ তেনেকুৱা কোটছবিলাক কালেক্ট কৰি পেলাই নিজে নোটছ বনাইছিলোঁ। বা কাৰেণ্টত যদি নিউজ পেপাৰত কিবা তেনেকৈ এক্সাম্পলছ পাওঁ, ধৰক অনেষ্টি কিবা এক্সাম্পলছ এটা পালোঁ বা ইম'চনেল ইণ্টেলিজেঞ্চৰ এটা পালোঁ, তেনেকৈ আনি পেলাই নিজৰ নোটত মই এড কৰিছিলোঁ। বাকী এছে কাৰণেও যিখিনি আমাৰ GS-ত আমি যিখিনি অলৰেডি পঢ়ি থাকোঁ, এক্সাম্পলছ হওক বা আমাৰ স্কিমছবিলাক হওক, সেইখিনিকে লৈ পেলাই এছেত ইনক্লুড কৰিছিলোঁ, তেনেকেই বনাইছিলোঁ। হয়, যিহেতু আমাৰ আজি সময় শেষ হ'ল, পিছৰ পৰা আকৌ এদিন আহিম, আপুনি চাকৰিত জইন কৰক আৰু আপুনি খুব সুন্দৰভাৱে ৰাজ্য বা আমাৰ দেশখনৰ বাবে সেৱা আগবঢ়াই যাওক নিষ্ঠাৰে। গতিকে আমি আপোনাৰ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত আপোনাৰ আজি কেনে লাগিছে, আপোনাৰ ধৰক ইমান এটা সুন্দৰ ফলাফল কৰিলে, আপোনাৰ মনটো কেনে লাগিছে অকণমান জনাবলৈ অনুৰোধ জনাইছে। মনটো ভালেই লাগিছে। আৰু কাক কাক আপুনি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিব? বিশেষকৈ মা দেউতা, তেওঁলোকৰ টেনশ্যন হৈ গৈছিলে মোৰ মানে দুবাৰটো নাই হোৱা। আজি তেওঁলোকেও সকাহ পাইছে, অলপ শান্তি পাইছে। আৰু বিশেষকৈ মা দেউতাক সেই দুজনকতো ক'বই লাগিব, তেওঁলোকে যথেষ্ট উৎসাহ দিয়ে। আৰু মোক মানে মই যিহেতু কৈছিলোঁ মই ঘৰৰ পৰাই প্ৰিপেৰেশ্যন কৰিম বুলি, তেওঁলোকে মানে বেলেগ জবৰ কাৰণে কেতিয়াও ফ'ৰ্চ কৰা নাই যে তই কিবা এটা কৰ, ইমান এটা ডিগ্ৰী লৈ পেলাই আছ, কেতিয়াও কোৱা নাই। সদায় কৈছে তোৰ নিজৰ যি ইচ্ছা সেইটোকে কৰ। গতিকে তেওঁলোক দুজন, তাৰ উপৰি মই ভগৱান ঈশ্বৰৰ ওচৰতো কৃতজ্ঞ, ওচৰৰ শুভাকাংক্ষী সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেনে মই কৈছিলোঁ আমাৰ সময় শেষ হ'ল। হয়, পিছৰ পৰা আকৌ আপুনি চাকৰি জইন কৰক, তাৰপিছত আমি আকৌ আহিম, আপোনাৰ কৰ্মজীৱনীৰ ওপৰত কিছু কথা বতৰা পাতিম। শেষত আমি নিউজ নাও পৰিয়ালৰ পৰা আপোনাক আমাৰ নিউজ নাওৰ তৰফৰ পৰা এটি ক্ষুদ্ৰ আমি উপহাৰ প্ৰণালী আনিছিলোঁ। ধন্যবাদ।